এইবাৰ খোৱাং সমষ্টিত চাহ জনগোষ্ঠীয় লোকক বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিলে তীব্ৰ বিৰোধিতা কৰিব আটছাই। সমষ্টিটোত দীৰ্ঘদিনৰ পৰাই চাহ জনগোষ্ঠীয় লোকৰ প্ৰতিনিধি বিচৰাৰ পিছতো বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ। লগতে বিৰোধী দলসমূহেও সমষ্টিটোত চাহ জনজাতীয় লোকক উপেক্ষা কৰাৰো অভিযোগ আটছাৰ নেতৃবৰ্গৰ। সমাগত বিধানসভা নিৰ্বাচনতো যদি চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেন্তে তীব্ৰ প্ৰত্যাহ্বানৰ হুংকাৰ সংগঠনটোৰ। দিব লাগে কিন্তু এতিয়া পৰা আমি আশ্বস্ত হ'ব পৰা নাই আৰু এইটো খোৱাং বিধানসভা সমষ্টি চাহ জনগোষ্ঠীৰ লোকে নিৰ্ণায়ক ভূমিকা পালন কৰা এটা সমষ্টি। গতিকে এই সমষ্টিটোত আমি শাসক আৰু বিৰোধী সকলোকে আহ্বান জনাইছিলোঁ যে চাহ জনগোষ্ঠীৰ ব্যক্তিক বিধানসভালৈ যোৱাৰ ক্ষেত্ৰত মানে ইয়াক প্ৰাৰ্থিত্ব দিব লাগে, কিন্তু বিৰোধীৰ আমি দেখা নাপালোঁ। সেয়েহে আমি শাসকীয় দলক আমি আহ্বান জনাইছোঁ যে যিহেতু বিধায়ক চক্ৰধৰ গগৈ বিগত 10টা বছৰে চাহ জনগোষ্ঠীৰ কিন্তু হৈ কোনো ধৰণৰ মাত নেমাতিলে। আপোনালোক নিশ্চয় দেখিলে যে যি মানে বলাই চাহ বাগিচাৰ যি 330 বিঘা ভূমি উচ্ছেদ কৰি চৰকাৰে 75 টকা হোটেল নিৰ্মাণৰ যি ব্যৱস্থা কৰিছিলে তাত কিন্তু তেখেতে একেবাৰে নীৰৱ থাকিলে। দ্বিতীয়তে আপোনালোকে BCPLৰ উচ্ছেদিত 45টা পৰিয়াল আজিও কিন্তু তেওঁলোকক ভূমি দিয়াৰ কথা আছিলে, ভূমি আবণ্টন দিয়াৰ কথা আছিলে, তেওঁলোকে আজি পৰ্যন্ত কিন্তু ন্যায় নাপালে। গতিকে এনে ক্ষেত্ৰত যদি আমি দেখোঁ যে চাহ জনগোষ্ঠীৰ মূল সমস্যাসমূহক লৈ কিন্তু চক্ৰধৰ গগৈ কোনো ধৰণৰ মাত মতা নাই। গতিকে আমি চক্ৰধৰ গগৈক এবাৰ আমি উৎখাত কৰিবলৈ আহ্বান জনাইছোঁ আৰু বিজেপিৰ প্ৰতি আমি প্ৰবল দাবী আছে যাতে চাহ জনগোষ্ঠীৰ এজন ব্যক্তিক এই খোৱাং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ সুযোগ দিয়ক, যিয়ে নেকি আমাৰ জাতি মাটি ভেটি ৰক্ষা কৰা শ্ৰমিকৰ স্বাৰ্থত বিধানসভাত মাত মাতিব। সমষ্টিবিলাকত আমি কৈ আহিছোঁ যে যিবিলাক সমষ্টিৰ নিৰ্ণায়ক ভূমিকা পালন কৰে, চাহ জনগোষ্ঠীৰ লোকসকল নিৰ্ণায়ক ভূমিকা পালন কৰে, সেই সমষ্টিবিলাকত অন্ততঃ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী এজনক প্ৰক্ষেপ কৰিব লাগে বুলি আমি দাবী জনাই আহিছিলোঁ। কিন্তু তেখেতসকলে আমাৰ দাবীক বুঢ়া আঙুলি দেখুৱাই এই চাহ জনগোষ্ঠীৰ খাটি খোৱা চাহ শ্ৰমিকক উত্তৰণৰ ক্ষেত্ৰত ৰাজনৈতিক শক্তি একেবাৰে শেষ কৰাৰ ষড়যন্ত্ৰ তেখেতসকলে ৰচি লাহে লাহে তেখেতসকলে এই প্ৰতিনিধিবিলাক দিয়াৰ ক্ষেত্ৰত তেখেতসকলে অপাৰগ হৈছে আৰু দিয়া নাই। তো আমি ইয়াৰ পৰা এটাই কথা আমি বুজিব পাৰিছোঁ যে তেখেতসকলে ভাবিছে যে চাহ শ্ৰমিকসকলক 5,000 টকা তেখেতসকলক একাউণ্টত ভৰাই যে ভোটবিলাক আমি ল'ম বা সৰু সুৰা কিবাকিবি তেখেতসকলে আঁচনি প্ৰদান কৰি এই আঁচনিৰ জৰিয়তে গোটেই চাহ শ্ৰমিকসকলক ভোটবিলাক লৈ ৰাজনৈতিক অধিকাৰ তেখেতসকলক একেবাৰে শেষ কৰাৰ তেখেতসকলে যি মানসিকতা, যি পোষকতা তেখেতসকলে ৰচিছে, ইয়াক আমি বিৰোধিতা কৰিছোঁ।